কথাবোৰ এতিয়া মই নকওঁ কি কাৰণে বেছি হৈছে আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা কাজিয়া নাই কিন্তু এই কাজিয়াখন আসলতে পতা হয় পাতি পেলাই আৰু কিছুমানে হয়তো ভুলক্ৰমে কেতিয়াবা ভৰি দি দিয়ে নেকি এনেকুৱা ধৰণৰ হৈ থাকে কিন্তু তেনেকুৱা ধৰণৰ মোৰ নিজে মই কিন্তু জ্ঞাত নহয় কাৰণ মই গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ সভাপতি ডাঙৰীয়াই হওক দুইজনৰ লগত মই সমানেই মই ঘূৰি ফুৰোঁ মই কথা বতৰা আমি পাতি থাকোঁ কোনোদিন তেনেকুৱা ধৰণৰ আমি বাতাবৰণ মই দেখা নাই আৰু দলৰ ভিতৰত আমি তেনেকুৱা ধৰণৰ কোনো বাতাবৰণ দেখা নাই আৰু আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে আমাৰ যিটো সিদ্ধান্ত দিব সেইটোৱে আমাৰ মূল সিদ্ধান্ত আৰু সেইটোৱে সকলোৱে গ্ৰহণ কৰে গতিকে বাহিৰত কোনোবাই তেনেকুৱা ধৰণৰ কোনোবাই যদি কৈছে মই অৱশ্যে জ্ঞাত নহয় কিন্তু এইটো কথা আচলতে এইটো সঁচা নহয় কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ যোগ্য হয়নে নহয় আজিৰ দিনটোত যোগ্যতা মানে চাওক মই তেখেত যোগ্য হয় নহয় মই কোৱাতকৈ এইটো অসমৰ ৰাইজে জানে আপোনালোকে জানে যে কোনজন যোগ্য কোনজন অযোগ্য আৰু হাইকমাণ্ড এই ক্ষেত্ৰত হাইকমাণ্ডে সিদ্ধান্ত ল'ব কোন সময়ত কাক প্ৰক্ষেপ কৰিলে দলটো লাভান্বিত হ'ব সেইটো হাইকমাণ্ডৰ সিদ্ধান্ত সেইটো আমি ক'ব নোৱাৰোঁ কথাবোৰ এতিয়া মই নকওঁ কি কাৰণে বেছি হৈছে আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা কাজিয়া নাই কিন্তু এই কাজিয়াখন আচলতে পতা হয় পাতি পেলাই আৰু কিছুমানে হয়তো ভুলক্ৰমে কেতিয়াবা ভৰি দি দিয়ে নেকি এনেকুৱা ধৰণৰ হৈ থাকে কিন্তু তেনেকুৱা ধৰণৰ মোৰ নিজে মই কিন্তু জ্ঞাত নহয় কাৰণ মই গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ সভাপতি ডাঙৰীয়াই হওক দুইজনৰ লগত মই সমানেই মই ঘূৰি ফুৰোঁ মই কথা বতৰা আমি পাতি থাকোঁ কোনোদিন তেনেকুৱা ধৰণৰ আমি বাতাবৰণ মই দেখা নাই আৰু দলৰ ভিতৰত আমি তেনেকুৱা ধৰণৰ কোনো বাতাবৰণ দেখা নাই আৰু আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে আমাৰ যিটো সিদ্ধান্ত দিব সেইটোৱে আমাৰ মূল সিদ্ধান্ত আৰু সেইটোৱে সকলোৱে গ্ৰহণ কৰে গতিকে বাহিৰত কোনোবাই তেনেকুৱা ধৰণৰ কোনোবাই যদি কৈছে মই অৱশ্যে জ্ঞাত নহয় কিন্তু এইটো কথা আচলতে এইটো সঁচা নহয় কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ যোগ্য হয়নে নহয় আজিৰ দিনটোত যোগ্যতা মানে চাওক মই তেখেত যোগ্য হয় নহয় মই কোৱাতকৈ এইটো অসমৰ ৰাইজে জানে আপোনালোকে জানে যে কোনজন যোগ্য কোনজন অযোগ্য আৰু হাইকমাণ্ড এই ক্ষেত্ৰত হাইকমাণ্ডে সিদ্ধান্ত ল'ব কোন সময়ত কাক প্ৰক্ষেপ কৰিলে দলটো লাভান্বিত হ'ব সেইটো হাইকমাণ্ডৰ সিদ্ধান্ত সেইটো আমি ক'ব নোৱাৰোঁ কথাবোৰ এতিয়া মই নকওঁ কি কাৰণে বেছি হৈছে আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা কাজিয়া নাই কিন্তু এই কাজিয়াখন আচলতে পতা হয় পাতি পেলাই আৰু কিছুমানে হয়তো ভুলক্ৰমে কেতিয়াবা ভৰি দি দিয়ে নেকি এনেকুৱা ধৰণৰ হৈ থাকে কিন্তু তেনেকুৱা ধৰণৰ মোৰ নিজে মই কিন্তু জ্ঞাত নহয় কাৰণ মই গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ সভাপতি ডাঙৰীয়াই হওক দুইজনৰ লগত মই সমানেই মই ঘূৰি ফুৰোঁ মই কথা বতৰা আমি পাতি থাকোঁ কোনোদিন তেনেকুৱা ধৰণৰ আমি বাতাবৰণ মই দেখা নাই আৰু দলৰ ভিতৰত আমি তেনেকুৱা ধৰণৰ কোনো বাতাবৰণ দেখা নাই আৰু আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে আমাৰ যিটো সিদ্ধান্ত দিব সেইটোৱে আমাৰ মূল সিদ্ধান্ত আৰু সেইটোৱে সকলোৱে গ্ৰহণ কৰে গতিকে বাহিৰত কোনোবাই তেনেকুৱা ধৰণৰ কোনোবাই যদি কৈছে মই অৱশ্যে জ্ঞাত নহয় কিন্তু এইটো কথা আচলতে এইটো সঁচা নহয় কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ যোগ্য হয়নে নহয় আজিৰ দিনটোত যোগ্যতা মানে চাওক মই তেখেত যোগ্য হয় নহয় মই কোৱাতকৈ এইটো অসমৰ ৰাইজে জানে আপোনালোকে জানে যে কোনজন যোগ্য কোনজন অযোগ্য আৰু হাইকমাণ্ড এই ক্ষেত্ৰত হাইকমাণ্ডে সিদ্ধান্ত ল'ব কোন সময়ত কাক প্ৰক্ষেপ কৰিলে দলটো লাভান্বিত হ'ব